বিটিসি সরকার গঠনের দিকে হাগ্রামা মহিলার বিপিএফ ম্যাজিক নম্বর অতিক্রম বিপিএফর আর এ পর্যন্ত 25খন আসন দখল করেছে বিপিএফ শুক্লাই সারফাং সমষ্টিত বিপিএফর গণেশ কাছাৰে জয়লাভ কৰিছে আৰু যেহেতু বৰ্তমানলৈকে নিশ্চিত সেই তথ্যসমূহ আহি পৰা নাই কিন্তু সরকার গঠনের দিকে এতিয়া বিপিএফ আর বর্তমানলৈকে যেহেতু ম্যাজিক নাম্বার যেটো ম্যাজিক নাম্বার 20 অর্থাৎ 20 অতিক্রম করেছে এ পর্যন্ত 25খন আসন দখল করেছে বিপিএফে আর পরবর্তী সরকার যে বিপিএফে গঠন করব সেয়া নিশ্চিত হয়ে পড়ছে বর্তমান সময়লৈকে 27খনকৈ আসন দখল করেছে বিপিএফে আমি জানাইছো এই মুহূর্তত বিটিসি সরকার গঠনের দিকে হাগ্রামা মহিলাৰী এতিয়া হাগ্রামা মহিলাৰীৰ যেহেতু বিপিএফ দলে 27খন আসন লাভ কৰিবলৈ সক্ষম হৈছে বিটিসি সরকার গঠনের দিকে হাগ্রামা মহিলাৰী বিপিএফ আর কালি যেহেতু দিনটোত ভোট গণনা আছিল আর ভোট গণনার পিছতে আমি ফলাফল এই মুহূর্তে জানাবলৈ চেষ্টা কৰিছো ম্যাজিক নাম্বার অতিক্রম কৰিছে ইতিমধ্যে বিপিএফে যেহেতু 40টাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 40টা পৰিষদীয় সমষ্টিৰ ম্যাজিক নাম্বাৰটো হৈছে এখন চৰকাৰ গঠন কৰিবলৈ 20 আৰু ইতিমধ্যে 27খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে এতিয়া বিপিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিপিএফে হাগ্ৰামা মহিলাৰ বিপিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈকে 27খন আসন দখল কৰিছে বিপিএফে এই মুহূৰ্তত জনাইছো আমি শেহতীয়া খবৰ আপোনালোকক সারফা শুক্লাই সারফা সমষ্টিত বিপিএফর গণেশ কাছাৰীয়ে জয়লাভ কৰিছে বৰ্তমান সময়লৈকে 27খন আসনত জয়লাভ কৰিছে বিপিএফে আৰু পৰৱৰ্তী সরকার বিটিসি গঠন কৰিব হাগ্ৰামা মহিলাৰীৰ বিপিএফে এই মুহূর্তত আমি ফোনযোগে সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু আপোনাৰ ওচৰলৈ গৈছোঁ আৰু ইতিমধ্যে যেটো ফলাফল ঘোষণা কৰা হৈছে ম্যাজিক নাম্বাৰ অতিক্ৰম কৰিছে বিপিএফে পৰৱৰ্তী সরকার বিপিএফৰ হ'ব হাগ্ৰামা মহিলাৰ বিপিএফৰ হ'ব ৰাজু সব 17 বছৰ সরকারত আছিলে বিটিসি সরকারত হাগ্রামা মহিলাৰীৰ নেতৃত্বতে সরকার আছিল আৰু 2020ত শাসনৰ পৰা আঁতৰিবলগীয়া হৈছিল হাগ্ৰামা মহিলাৰী আৰু 5 বছৰ বিৰোধীৰ আসনত বহি থকা হাগ্ৰামা মহিলাৰী পুনৰ একদম সাংঘাতিকভাৱে এক প্ৰত্যাৱৰ্তন হাগ্ৰামা মহিলাৰী অৰ্থাৎ বিপিএফে কৰিছে আৰু এইবাৰ যদি গোটেই নিৰ্বাচনী ফলাফলটো চাওঁ এতিয়াও হৈছে কিছুমান ফলাফল আহিবলৈ বাকি আছে কাৰণ নিশা বহু দেৰিলৈকে কাৰণ যেহেতু বেলটত এবাৰ নিৰ্বাচনটো হৈছে গতিকে বেলটত হোৱাৰ ভিত্তিত বহু নিৰ্বাচনী ফলাফল কিছু পলমকৈ হৈছে গতিকে তাৰ ভিত্তিত আমি সম্পূৰ্ণ ফলাফলটো এই মুহূৰ্তত কৈ দিয়া কিছু টান হৈছে কিন্তু এটা কথা স্পষ্ট হৈছে যে 21 যেটো ম্যাজিক নাম্বাৰৰ প্ৰয়োজন যেটো 21খন আসন লাগে যিকোনো এটা দলক সরকার গঠন কৰিবৰ বাবে বিটিসিত 40খন আসনৰ ভিতৰত 21খন পাব লাগে সেই ম্যাজিক নাম্বাৰ ইতিমধ্যে স্পৰ্শ কৰি পাৰ কৰি বিপিএফে পাৰ কৰিছে অগ্ৰগতি তেওঁলোকৰ বহু কেইখন আসনত নিখাৰ ভাগত আছিল আমি 3 বজালৈকে যিখিনি আমাৰ হাতত খবৰ আছিল যে তেওঁলোকে ম্যাজিক নম্বৰ কেতিয়াবাই পাৰ কৰিছে ইয়াৰ বিপৰীতে আমি যদি চাওঁ তেনেহলে ইউপিপিএল শাসনত থকা ইউপিপিএল আৰু বিজেপি এই দুইটা ৰাজনৈতিক দলে যেহেতু এবাৰ পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তিনিটা ৰাজনৈতিক দল যদি বিপিএফ ইউপিপিএল আৰু বিজেপি বাকি কোনো ৰাজনৈতিক দলকে কিন্তু এই যেটো নিৰ্বাচন হৈ গল সেই নিৰ্বাচনটোত আপুনি যদি চাই তেনেহলে কংগ্ৰেছক 2020 চনত কংগ্ৰেছে আসন লাভ কৰিছিল শ্ৰীৰামপুৰ আসনখন লাভ কৰিছিল কিন্তু সেই কংগ্ৰেছে এবাৰ কিন্তু 40টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিও এক আসন তেওঁলোকে লাভ নকৰিলে সমান্তৰালভাৱে যদি আমি চাওঁ তেনেহলে অঞ্জলি দৈমাৰীৰ অল্টাৰনেটিভ পিপলছ অফ পাৰ্টি অফ বড়োলেণ্ড যেটো এপিবি সেই এপিবিয়ে তেওঁলোকে কোনো ধৰণৰ আসন লাভ কৰিবলৈ সক্ষম তেওঁলোকে নহল জিএসপি নৱকুমাৰ শৰণীয়াৰ গণসুৰক্ষা পাৰ্টিয়ে কিন্তু কোনো ধৰণৰ আসন লাভ কৰিবলৈ সক্ষম নহল বিগত নিৰ্বাচনটোত গণসুৰক্ষা পাৰ্টিও আসন লাভ কৰিছিল কিন্তু এইবাৰ কিন্তু তেনে ধৰণৰ আমি যেটো ফলাফল দেখিলো যে বিপিএফে বাকি ৰাজনৈতিক দলসমূহক বিজেপি ইউপিপিএলৰ সমান্তৰালকে বাকি কোনো এটা ৰাজনৈতিক দলকে কিন্তু তাত থিতাপি লবলৈ দিয়া নাই গতিকে আমি যদি চাওঁ তেনেহলে বিজেপিয়ে অকল মই ওদালগুৰি জিলাখনৰ কথাও যদি কওঁ যে ওদালগুৰি জিলাখনৰ 10টা পৰিষদীয় সমষ্টি পৰি সেই 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিগত 2020ৰ নিৰ্বাচনটোত বিপিএফে পাইছিল এখন আসন সেইখন আছিল ধনশ্ৰী সমষ্টি আৰু তাৰ বাকি 9খন আসনত 5খন ইউপিপিএল লাভ কৰিছিল 4খন বিজেপিয়ে লাভ কৰিছিল সেই ওদালগুৰি জিলাখনত এবাৰ বিজেপিয়ে কালিৰ দিনত আমি যেতিয়ালৈকে নিৰ্বাচনী ফলাফল পাইছো এখন আসনত তেতিয়ালৈকে জয়লাভ কৰিছিল আৰু এখন আসনত বিজেপিৰ অগ্ৰগতি আছিল সেইখন আছিল মুদৈবৰী আৰু এখন জয়লাভ কৰিছে সেইখন আছে খালিংদুৱাৰ
আৰু UPPL য'ত নেকি তেওঁলোকে 5খন আসন লাভ কৰিছিল 2020 চনত সেই UPPL এবাৰ মাত্ৰ এখন লাভ কৰিছে, সেইখন হৈছে ভেৰগাঁও। গতিকে নিৰ্বাচনটো আপুনি যদি ওদালগুৰি জিলাখনকে উদাহৰণ হিচাপে লয়, কাৰণ UPPL আৰু বিজেপিৰ শক্তিশালী ভেটি যদি কৰবাত বুলি সোধা যায় তেনেহ'লে সেয়া হৈছে মূল ভেটি ওদালগুৰি। বিজেপিৰো খুব ভাল শক্তিশালী ভেটি আছিল আৰু UPPLৰ শক্তিশালী ভেটি আছিল। সেই শক্তিশালী ভেটিকে তছনছ কৰি দিছে এইবাৰ BPF, কাৰণ BPF তাত যদি চোৱা যায় 10খন আসনৰ ভিতৰত বিজেপিলৈ 2খন, UPPLক 1খন আৰু নিজে কিন্তু 7খন আসন BPF লাভ কৰিছে। তামুলপুৰ জিলাখনলৈ যদি আপুনি যায়, তাৰ কাষতে লাগি আছে তামুলপুৰ জিলা। তামুলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টি আছে। এই 5টা পৰিষদীয় সমষ্টিৰ ভিতৰত 2টা পৰিষদীয় সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছে, অৰ্থাৎ যদি আমি ওদালগুৰিত 2টা আৰু তামুলপুৰত 2টা, বিজেপিৰ এতিয়ালৈকে 4টা হৈছে। আৰু যদি ইয়াৰ বিপৰীতে BPFৰ আপুনি চাই, BPFে তামুলপুৰ জিলাতো 2খনকৈ আসন লাভ কৰিব। এখন হৈছে শুক্লাই চেৰফাং আৰু আনখন হৈছে গোৰেশ্বৰ। এই 2টা পৰিষদীয় সমষ্টি BPFে দখল কৰিছে। আৰু গয়বাৰী পৰিষদীয় সমষ্টিত যিহেতু প্ৰমোদ বড়োৱে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিছিল, গতিকে UPPLে এখন আসন লাভ কৰিছে তাত, সেইখনেই হৈছে প্ৰমোদ বড়োৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা আসনখন। আপুনি চিৰাঙলৈ যদি আপুনি যায়, চিৰাঙত 7টাকৈ পৰিষদীয় সমষ্টি আছে। এই 7টা পৰিষদীয় সমষ্টিৰ ভিতৰত 5টা BPFে লাভ কৰিছে, 2টা UPPLে লাভ কৰিছে। তাত য'ত চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিটো আছে, চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত খাম্পা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰীক পৰাজিত কৰা সেই পৰিষদীয় সমষ্টিটো আছে তাত। তাৰপিছত আপুনি যদি বাক্সালৈ যায়, তেনেহ'লে বাক্সাত 6টাকৈ পৰিষদীয় সমষ্টি আছে। আৰু বাক্সা জিলাখনত বাগানপাৰা পৰিষদীয় সমষ্টিটোত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেই বাক্সাৰ সেই সমষ্টিটো আপুনি যদি বাদ দিয়ে বাগানপাৰা, তাত বিজেপি এখন আসন লাভ কৰিছে। তাৰ সমান্তৰালভাৱে কোকলাবাৰী যিটো পৰিষদীয় সমষ্টি আছে, মুছলপুৰ যিটো পৰিষদীয় সমষ্টি আছে, এই 2টা পৰিষদীয় সমষ্টি UPPLে দখল কৰিছে আৰু বাকী 3টা পৰিষদীয় সমষ্টি BPFে দখল কৰিছে। আৰু যদি কোকৰাঝাৰ মূল যদি চোৱা যায়, তেনেহ'লে BPFৰ শক্তিশালী ভেটি থকা যি কোকৰাঝাৰৰ 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত তাত এটা পৰিষদীয় সমষ্টি ফকিৰাগ্ৰামত বিজেপিয়ে জয়লাভ কৰিছে, বাকী কিন্তু BPFে জয়লাভ কৰিছে। অৰ্থাৎ BPFৰ যদি গোটেই শক্তিটো চোৱা যায়, তেনেহ'লে তেওঁলোকে অগ্ৰগতি, এতিয়ালৈকে জয়লাভ আৰু অগ্ৰগতিৰ মাজত গোটেই কথাখিনি আমি পাতি আছো। BPFে বেছিখিনি সমষ্টিতে অগ্ৰগতিটো BPFৰ হাততে আছে। গতিকে স্বাভাৱিকতেই BPFে 26-27খন আসন তেওঁলোক যোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। 27খন মান তেওঁলোকৰ হ'বগৈ BPFৰ। আৰু ইয়াৰ বিপৰীতে বিজেপি 6খন আসনত তেওঁলোক সীমিত থাকিব। আৰু UPPL বা আমি যদি ইয়াত ওদালগুৰি জিলাত 1খন, তামুলপুৰত 1খন, বাক্সা জিলাত 2খন, 2 4, তাৰপিছত আমি যদি চিৰাঙলৈ যাওঁ তেনেহ'লে তাত 2, আৰু কোকৰাঝাৰত এনেকে ধৰণৰ খবৰো আছে যে এখন আসন তেওঁলোকে জয়লাভ কৰিব পাৰে, অগ্ৰগতি তেওঁলোকৰ আছে। গতিকে তেনেহ'লে যদি চোৱা যায়, তেনেহ'লে 7খন আসন হ'বগৈ UPPLৰ, বিজেপিৰ 6খন, 7-6 13, আৰু BPF থাকিবগৈ 27খন আসনত। গতিকে ফলাফল সেইটো। গতিকে স্বাভাৱিকতেই BPFক এই সময়ছোৱাত যিহেতু 21খন আসন পালেই চৰকাৰ গঠন কৰিব পাৰি, স্বাভাৱিকতেই বিজেপিক তেওঁলোকৰ কোনো ধৰণৰ সহায়ৰ এইবাৰ প্ৰয়োজন নহ'ব। অৱশ্যেই কাৰো সহায় নোলোৱাকে, তেওঁলোকে বাহিৰৰ কোনো সহায় নোলোৱাকে তেওঁলোকে খুব সুন্দৰভাৱে মসৃণভাৱে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব। 3 তাৰিখে চৰকাৰ গঠন প্ৰক্ৰিয়া যিহেতু BTCত হ'ব 3 অক্টোবৰত, গতিকে তাৰ বাবে হাগ্ৰামা মহিলাৰী সাজু হৈ আছে। আৰু আজিৰ দিনটোত যদি চোৱা যায়, তেনেহ'লে অধিকাংশ BPFৰ লিডাৰ বৰ্তমান কোকৰাঝাৰত গৈ তেওঁলোক সকলোৱে বাহৰ পাতিছে আৰু একেলগে তেওঁলোকে আজিৰ দিনটো হয়তো চেলিব্ৰেট তেওঁলোকে কৰিব। একেলগে তেওঁলোকে আনন্দোৎসৱ তেওঁলোকে পালন কৰিব, বিজয় উৎসৱ তেওঁলোকে পালন কৰিব। আৰু ইয়াৰ বিপৰীতে বিজেপি আৰু UPPLে তেওঁলোকে গোটেই নিৰ্বাচনটোত কি তেওঁলোকে ভুল কৰিলে তাৰ কিন্তু পৰ্যালোচনা হয়তো এই 2টা ৰাজনৈতিক দলে কৰিব লাগিব। কাৰণ UPPL শাসনত থকা UPPL দলটোক, প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLক কিয় মানুহে প্ৰত্যাখ্যান কৰিলে?
সেই কথাটো কিন্তু প্ৰমোদ বড়োৰ UPPLে সেই বিশ্লেষণ তাক ভালকৈ কৰিব লাগিব বিজেপিয়ে যিহেতু এই নিৰ্বাচনটোক তেওঁলোকে যথেষ্ট চিৰিয়াছ ভাৱে তেওঁলোকে গ্ৰহণ কৰিছিল তেওঁলোকে খুব এটা সাংঘাতিক তেওঁলোকৰ যদি চোৱা যায় তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তাত গৈ বাহৰ পাতিছিলে প্ৰতিখন জিলাত তেওঁ নৈশ যাপন পৰ্যন্ত তেওঁ কৰিছে তাত প্ৰতিখন জিলাতে প্ৰবাস তেওঁলোকৰ ভাষাত যিটো প্ৰবাস কৰা বুলি কয় তেওঁলোকে প্ৰবাস কৰিছে তাত প্ৰবাস কৰি তাৰপিছত ৰাজ্যিক বিজেপিৰ সভাপতি তেওঁ কৰিছে তাৰপিছত যেতিয়া নিৰ্বাচনী প্ৰচাৰ 5খন জিলাৰ বাবে আপুনি যদি চাই 5গৰাকীকৈ মন্ত্ৰীক দায়িত্ব দিয়া হৈছিল আমি সেইখিনিও কথা পাতিব লাগিব যে কোকৰাঝাৰৰ দায়িত্বত আছিলে মন্ত্ৰী অশোক সিংহাল চিৰাঙৰ দায়িত্বত আছিলে মন্ত্ৰী কৌশিক ৰায় বাক্সাৰ দায়িত্বত আছিলে মন্ত্ৰী ৰঞ্জিত দাস তামুলপুৰৰ দায়িত্বত আছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ওদালগুৰিৰ দায়িত্বত আছিলে মন্ত্ৰী পীযুষ হাজৰিকা ইয়াৰ সমান্তৰালভাৱে আৰু আপোনাক কিছু কথা ক'ব বিচাৰিম যে বিজেপিয়ে আনকি আপুনি এটা পৰিষদীয় সমষ্টি শক্তিশালী নেতা কিছু তেওঁলোকে দায়িত্ব দিছিলে ধৰি লওক আপোনাৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিটোত দিগন্ত কলিতাক তেওঁলোকে দায়িত্ব দিছিল সহ আহ্বায়ক হিচাপে তেওঁলোকে তাত ৰাখিছে প্ৰণৱজ্যোতি লহকৰক খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিধায়ক জিতু গোস্বামীক দায়িত্ব দিছিলে তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ মুদৈবৰীত আছিলে পৰমানন্দ ৰাজবংশী ভৈৰৱ কুণ্ডৰ দায়িত্বত আছিলে বিধায়ক ৰূপক শৰ্মা আৰু সহ আহ্বায়ক আছিলে ৰূপম গোস্বামী এনেধৰণে বহু নেতাক তেওঁলোকে গোটেই নিৰ্বাচনটোৰ দায়িত্ব তেওঁলোকে দিছিলে বাঘা নেতা গৈ তাত বাহৰ পাতিছিলে এমাহ 1.5 মাহ পৰ্যন্ত বাহৰ পাতিছিল কিন্তু ফলাফলটো যদি চাই তেনেহ'লে ফলাফলটো কিন্তু BPFৰ পক্ষত থাকিল গতিকে বিজেপি আৰু UPPLে খুব শক্তিশালীভাৱে নিৰ্বাচনত কিন্তু প্ৰতিটো ৰাজনৈতিক দলে খুব শক্তিশালীভাৱে তেওঁলোকে নিৰ্বাচনটোত অৱতীৰ্ণ হৈছিল কিন্তু ক'ৰবাত তেওঁলোকৰ গোটেই নিৰ্বাচনী ৰণকৌশল যিটো আছে বা মানুহৰ মাজত সেই তেনেধৰণে যদি এই 5টা বছৰত বিজেপি আৰু UPPLৰ যিখন চৰকাৰ আছিল চৰকাৰত থকা ব্যক্তিসকলৰ যিসকল নেতা তেওঁলোকৰ ৰাজু এনেকুৱা হ'ব পাৰে নেকি যিহেতু BPF আৰু UPPL আৰু বিজেপিৰ আচলতে যি মিত্ৰতা আছিলে সেই মিত্ৰতা কৰবাত নহয় কৰবাত ভংগ হৈ পৰিল আৰু যেহেতু দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপিয়ে 30টাৰো অধিক সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে সমান্তৰালকৈ UPPLৰ প্ৰক্ষেপ কৰে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত তেওঁলোকৰ ভোটাৰসকলৰ মাজত আচলতে সেই প্ৰভাৱ পৰিল নেকি কাৰণ বিজেপিয়েও এবাৰ 30টাৰো অধিক সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল স্বাভাৱিকতে আপুনি যদি বিজেপি আৰু UPPLৰ মিত্ৰতাৰ কথাটো আলোচনা কৰে তেনেহ'লে বিগত প্ৰায় 1-1.5 বছৰ ধৰি বিজেপি আৰু UPPLৰ যিটো মিত্ৰতা সেই মিত্ৰতাটো যদিও দিছপুৰত শক্তিশালীভাৱে দেখা যায় যে প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত খুব ভাল এটা সম্বন্ধ আছে কিন্তু ইয়াৰ বাদে যদি আপুনি গ্ৰাউণ্ডত যায় তেনেহ'লে আপুনি দেখিব তৃণমূল যিসকল কৰ্মী বিজেপি আৰু UPPLৰ তেওঁলোকৰ মাজত কিন্তু তুমুল তেওঁলোকৰ মাজত যুদ্ধ আছিলে পূৰ্বৰ পৰা তেওঁলোকে ইটোৱে সিটো ৰাজনৈতিক দলক দেখিব নোৱাৰে তৃণমূল পৰ্যায়ত বিজেপিৰ এনেধৰণৰ কিছু অভিযোগ আছিল বিজেপিৰ যিসকল তৃণমূলৰ কৰ্মী যে UPPLে তেওঁলোকক কাম কৰিবলৈ নিদিয়ে ফিল্ডত তেওঁলোকক কাম কৰিবলৈ নিদিয়ে যিসমূহ সা সুবিধা আছে চৰকাৰী বিভিন্ন কাম কাজ আছে ঠিকাকে ধৰি অন্যান্য যিসমূহ কাম কাজ সেই কাম কাজসমূহ একমাত্ৰ UPPLেহে লাভ কৰে বিজেপিয়ে লাভ নকৰে গতিকে গ্ৰাউণ্ডত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকৰ মাজত আছিল আৰু সেই যিটো মিত্ৰতা তেওঁলোকৰ মাজত এটা মিছা মিত্ৰতালৈ পৰিণত হৈছিল যে দিছপুৰত ফটোজেনিক ফটো ফ্ৰেমত থাকিব পৰাকৈ এক মিত্ৰতা থাকিলেও কিন্তু গ্ৰাউণ্ড লেভেলত তেওঁলোকৰ যথেষ্ট সেই মিত্ৰতাটো ভাল নহয় তিক্ততাপূৰ্ণ এটা মিত্ৰতা আছিল গতিকে সেইটো এটা প্ৰভাৱ আছিলেই আৰু নিৰ্বাচনটোত যদি চোৱা যায় তেনেহ'লে হয়তো সেই বিজেপি আৰু UPPLে যিহেতু পৃথককৈ নিৰ্বাচনটো খেলিছিল গতিকে সেই যিখিনি বিজেপি আৰু UPPLৰ বিৰুদ্ধে থকা কাৰণ যেতিয়া শাসনত থকা যায় শাসনত থকাৰ তেতিয়া এক প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকে আৰু হয়তো BPFে এই যিটো প্ৰতিষ্ঠান বিৰোধী বিজেপি আৰু UPPLৰ প্ৰতিষ্ঠান বিৰোধী যিটো ভোট সেই প্ৰতিষ্ঠান বিৰোধী ভোটটো এটা সংগঠিত ৰূপত তেওঁলোকে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে BPFে আৰু কংগ্ৰেছক আপুনি যদি চাই 40টা পৰিষদীয় সমষ্টিত আপুনি সাধাৰণতে যেতিয়া আমি দেখো নিৰ্বাচন বিধানসভা হওক লোকসভা হওক পৰি সেই নিৰ্বাচনসমূহত সংখ্যালঘু ৰাইজৰ ভোট সাধাৰণতেই অসমত কংগ্ৰেছে লাভ কৰে এই নিৰ্বাচনটো এটা সুকীয়া পৰ্যায়লৈ গুচি গৈছে আপুনি সংখ্যালঘুৰ যিখিনি ভোট আছে সেই সংখ্যালঘুৰ ভোটখিনি ক'তো বেলেগ কংগ্ৰেছ বা আন্দোলনলৈ যোৱা নাই একমাত্ৰ কোনে পাইছে BPFে লাভ কৰিছে সমান্তৰালভাৱে আপুনি যদি চাই তেনেহ'লে এইবাৰ গোটেই নিৰ্বাচনটোত BPFে এটা ইছ্যু আনিছিলে সেই ইছ্যুটো হৈছে ভোটাৰৰ ইছ্যু যে যিখিনি বাঙালী হিন্দু লোক আছে
সেই লোকসকলৰ মাজতো এই কথাটো তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু সংখ্যালঘু মুছলমান লোকসকলৰ মাজতো তেওঁলোকে এই বাৰ্তাটো তেওঁলোকে দিছিল যে বিজেপি চৰকাৰত থাকিলে তেনেহ'লে ডি ভোটাৰৰে আপোনালোকক হাৰাশাস্তি কৰি থাকিব, আপোনালোক সদায় ডি হৈ থাকিব লাগিব আৰু বিজেপিয়ে কেতিয়াও আপোনালোকক অকল যদি ক'ৰবাত আপোনালোকক লগাইছে তেনেহ'লে সেইটো লগাইছে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থতে, ভোট বেংকৰ বাদে বাঙালী হিন্দু বিজেপিৰ বাবে একোৱেই নহয়। এই যিটো ইছ্যু আছিলে এই ইছ্যুটো খুব শক্তিশালীভাৱে BPF-এ ৰাইজৰ মাজলৈ লৈ গৈছিল আৰু ৰাইজৰ মাজলৈ যেতিয়া এইটো বাৰ্তা লৈ যাবলৈ সক্ষম হৈছিল সেইটোৱে ক'ৰবাত বাঙালী হিন্দুৰ যিখিনি ভোট সাধাৰণতে বিজেপিয়ে লাভ কৰে সেইখিনি কিন্তু এবাৰ লাভ নাই কৰা। ইয়াৰ বিপৰীতে আপুনি যদি চাহ বাগিচাৰ যি আদিবাসী যিসকল ভোটাৰ আছে, বহু এনেকুৱা পৰিষদীয় সমষ্টি আছে য'ত আদিবাসী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। ধৰি লওক আপুনি ওদালগুৰি জিলাৰ 5 নৈ চেৰপাক, 9 নৈ চেৰপাক, এই দুইটা পৰিষদীয় সমষ্টিতে আদিবাসী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু এই দুইটা পৰিষদীয় সমষ্টিতে পূৰ্বতে বিজেপিৰ দখলত আছিল। দীপক মোৰ তাত 5 নৈ চেৰপাঙৰ বিজেপিৰ MCLA আছিল, সমান্তৰালভাৱে সঞ্জিত তাঁতী 9 নৈ চেৰপাঙৰ পৰা তেওঁ জিকিছিল আৰু তেওঁ EM আছিলে 9 নৈ চেৰপাঙৰ পৰা জিকি। গতিকে এই দুটা পৰিষদীয় সমষ্টিত আপুনি এটা মন কৰিব যে জয় ভাৰত বুলি এটা নতুন ৰাজনৈতিক দল 2024 চনত জন্ম হোৱা এটা ৰাজনৈতিক দল, সেই জয় ভাৰতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু তেওঁলোকে যথেষ্ট ভোট লাভ কৰিছে। অৰ্থাৎ আদিবাসী ভোটটো ক'ৰবাত নহয় ক'ৰবাত সাধাৰণতে কোৱা হয় যে আদিবাসী ভোটাৰে বিজেপিক বৰ্তমান বিজেপিৰ হাতত আছে চাহ জনগোষ্ঠীয় ভোটাৰখিনি, কিন্তু সেই চাহ জনগোষ্ঠীয় ভোটাৰখিনিও ক'ৰবাত বিভাজিত হৈছে, বিজেপিৰ হাতৰ পৰা সেই ভোটখিনিও ক'ৰবাত ওলাই গৈছে। গতিকে এনেধৰণৰ ৰাজু আৰু এটা কথা ক'ব লাগিব, এবাৰ BTC নিৰ্বাচনত পূৰ্বে আচলতে এই ছবিখন কেতিয়াও দেখিবলৈ পোৱা নাযায়। যথেষ্ট আচলতে কংগ্ৰেছে এবাৰ সক্ৰিয়তাৰে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছিল আৰু এই কংগ্ৰেছৰ প্ৰচাৰ অভিযান চলাইছিল আৰু সম্ভৱতঃ গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত ইয়াৰ প্ৰথমটো নিৰ্বাচন আছিল, কিন্তু এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল। চাওক, কংগ্ৰেছৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছোৱেই যে কংগ্ৰেছে BTCত 2020ৰ যিটো নিৰ্বাচন আছিল শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিটো তেওঁলোক জয়ী হৈছিল, কংগ্ৰেছ দলটো জয়ী হৈছিল, কিন্তু এইবাৰ কংগ্ৰেছক কিন্তু একেবাৰেই প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছক কোনো ভোট ইয়াত দিয়া নাই আৰু যিসকল সংখ্যালঘু ভোট, মই কৈছোৱেই যে সংখ্যালঘু ভোট সাধাৰণতে পায় আৰু সংখ্যালঘু অধ্যুষিত 3টামান পৰিষদীয় সমষ্টি আছে য'ত নিৰ্ণায়ক ভূমিকা সংখ্যালঘু ভোটাৰে লয়। যেনে ধৰি লওক আপুনি গোমা পৰিষদীয় সমষ্টি। ৰাজু, আমি কিছু সময়ৰ পাছত পুনৰ আপোনাৰ ওচৰলৈ যাম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব লাগিব। আমি অধিক তথ্য আপোনাৰ পৰা জানিম। ইতিমধ্যে জনাইছোৱে BTCত এতিয়া চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰ BPF দলে, যিটো একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে। BPF দলটোৰ কৰ্মীসকলৰ মঞ্চত এনেদৰে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।